পৃথিৱীৰ আটাইতকৈ পুৰণি প্ৰাণীবিধেই হৈছে পঁইতাচোৰা বা কক্ৰোচ। যিটো সময়ত আমি ডাইনাছৰৰ চিনেমা চাই থাকোঁ, কিন্তু আমি ডাইনাছৰ দেখিব নাপালোঁ। সেই সময়ত ডাইনাছৰো নাইকিয়া হৈ গ'ল, কিন্তু জীয়াই থাকিলে পঁইতাচোৰা অৰ্থাৎ কক্ৰোচ। আৰু এতিয়া কক্ৰোচ প্ৰতি ঘৰৰ মানুহৰ ঘৰতে দেখিবলৈ পোৱা যায় বা পঁইতাচোৰা। আৰু সমান্তৰালভাৱে বৰ্তমান সময়ত যুৱ শক্তিয়ে যি কক্ৰোচ জনতা পাৰ্টিৰ কথা এতিয়া ওলাইছে বা সামাজিক মাধ্যমত ব্যাপক চৰ্চা পাইছে, তেনেস্থলত কক্ৰোচৰ ইতিহাসৰ কথাও মানুহে সকলোৱে জানে পঁইতাচোৰাৰ কথা। যি পঁইতাচোৰা দীৰ্ঘ বছৰ ধৰি লাখ লাখ বছৰ ধৰি জীয়াই আছে, আৰু এই পঁইতাচোৰা আজিও কিন্তু চবৰে ঘৰতেই আছে। যিমানেই খেদক যিমানেই মাৰক আকৌ পঁইতাচোৰা থাকেই। মানে ইয়াৰ পৰাই বুজিব পাৰি যে আপুনি পঁইতাচোৰা নিশেষ কৰাটো ইমান সহজ নহয়। আমি ডাইনাছৰৰ চিনেমাহে চাইছোঁ বা আমাৰ এতিয়া কল্পনা বুলি ক'ব লাগিব, কাৰণ আমি বাস্তৱত দেখা নাই। কিন্তু সেই যুগটোত বুলি ক'লেও ভুল কোৱা নহ'ব, ডাইনাছৰ আছিলে। ডাইনাছৰ মৰি মেলি শেষ হৈ গ'ল, কিন্তু আজি পৰ্যন্ত পঁইতাচোৰা জীয়াই আছে, কক্ৰোচ জীয়াই আছে, কক্ৰোচ মৰা নাই। আৰু সেয়ে কক্ৰোচৰ কিমান পাৱাৰ আছে আপোনালোকে নিশ্চয় জানিছেই। আৰু সেই কক্ৰোচকে এতিয়া অনুকৰণ কৰিছে নেকি আমাৰ দেশৰ যুৱ শক্তিয়ে, এইটো এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এই ক্ষেত্ৰত আপুনি কি ভাবে জনাব বুলি আশা কৰিলোঁ।